নমস্কাৰ বন্ধুসকল, আমি ওলাইছোঁ এখন নহয় দুখন নহয় তিনিখনকৈ বিয়া খাবৰ বাবে। আৰু বিয়া কেইখন ক'ত ক'ত আছে আপোনালোকে গম পাইছেনে? এখন আছে শিৱসাগৰত, এখন আছে যোৰহাটত আৰু এখন আছে তিতাবৰত। মানে শিৱসাগৰ বিয়াখন হৈ গ'ল আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী বাস্তৱ নাথৰ, আৰু যোৰহাটৰ বিয়াখন হ'ল মোৰ মাহীৰ ল'ৰাৰ, আৰু তিতাবৰৰ বিয়াখন হৈ গ'ল আপোনাৰ জনপ্ৰিয় কণ্ঠশিল্পী মন্টুমণি শইকীয়াৰ। গতিকে তিনিখন বিয়াৰ অলপ দৃশ্য দেখাই থাকিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু এয়া আমি ফাইনেলি গৈ আছোঁ আমি বিয়া খাবৰ কাৰণে। এয়া মঞ্জিতা আৰু আমাৰ এয়া ডেইজি আৰু এয়া আমাৰ কণমানি মনমইনা। আমি গৈ আছোঁ, প্ৰথম যাম আমি যোৰহাটৰ বিয়াখন খাবলৈ। দেখাই থাকিম, পৰিৱেশটো চাই থাকিব। এয়া বন্ধুসকল, আমি প্ৰথমেই পালোহি আমাৰ যোৰহাটৰ লাহদৈগড়ত থকা আমাৰ মাহী ঘৰ। আৰু এয়া মাহীক দেখিছেনে আপোনালোকে? আৰু এয়া আমাৰ বৌ মঞ্জিতা এণ্ড ডেইজি সকলোখিনি আহিলোঁ। আমি প্ৰথমতে মাহী ঘৰত আহি সোমালোঁ। ইয়াৰ নদৰা পাপু, আমি পাপুৰ লগত ধুনীয়াকৈ মত বিনিময় কৰিলোঁ, কথা পাতিলোঁ আৰু ভাল লাগিলে। আচলতে প্ৰথমতে মাহী ঘৰত সোমালোঁ। প্ৰথমতে আচলতে আমি বাস্তৱৰ বিয়াখনত সোমোৱা কথা আছিল, কিন্তু সময় অলপ মিলাব নোৱাৰাৰ কাৰণে আমি ডাইৰেক্ট আহি পালোঁহি এয়া মন্টুমণি শইকীয়াৰ ঘৰ, জনপ্ৰিয় কণ্ঠশিল্পী মন্টুমণি শইকীয়া। আৰু দেখিছেনে সোমাই এটা খুব সুন্দৰ পৰিৱেশ, আচলতে খুব সুন্দৰ এটা পৰিৱেশৰ মাজত আজি বিয়াখন হৈ উঠিছে। আৰু এয়া আমাৰ মঞ্জিতা ডেইজি, আমি সকলোখিনি আচলতে বহুতখিনি আপোন মানুহ লগ পাইছোঁ, বহুতখিনি চিনাকি মানুহ লগ পাইছোঁ। ইয়াৰ ন ছোৱালী আৰু নদৰা, আৰু আমি ধুনীয়াকৈ গিফ্ট চিফ্ট দিলোঁ আৰু দি লৈ অলপ চেল্ফি ভিডিঅ' কৰি ল'লোঁ আপোনালোকৰ বাবে, অলপ দেখাওঁ বুলি তাকে। আৰু এয়া এখন গ্ৰুপ ভিডিঅ', এয়া দেখিছেনে? ৰাকেশ ৰিয়ানো আহি পালেহি। কুচুমে কিন্তু সেইফালে ফটো মত তেওঁ ব্যস্ত নহয় দেই, সি আকৌ বেলেগ ধান্দাতহে আছে, মানে ফটোৰ ধান্দাত নায়েই সি মানে। আৰু আমি গোটেইখিনি এটা সৰু মোৰ ভিডিঅ' বনালোঁ। আৰু মানুহ দেখিছেনে কিমান মানুহ? আচলতে মই খবৰ ল'লোঁ যে দিনৰ 3মান বজাৰ পৰা আমি গৈ ৰাতি 9-10 বজাত সোমাইছোঁ, তেতিয়ালৈকে মানুহ এনেকৈ ধৰণে ভিৰে লাগি আছে। আৰু ইয়াৰ ৰাকেশ আৰু মণ্টু, আৰু এয়া ধুনীয়াকৈ, আৰু এয়া আমাৰ মিৰ্দ্বীপৰ পৰা নাচি দৰা ওচৰলৈ গৈ আছে, আৰু উজ্জ্বল, আৰু এয়া আমাৰ ভৰত দা, এয়া আমাৰ মৰাণৰ হিৰো ভৰত দা। আৰু এয়া দেখিছেনে কুচুমক পাই সকলোৱে চেল্ফি মৰাত ব্যস্ত, মানে কুচুমক খুব কাষৰ পৰা পাইছে, সেইকাৰণে সকলোৱে আন্তৰিকতাৰে তেওঁলোকৰ লগত এখন ফটো উঠিবৰ বাবে আগ্ৰহে গৈছে সকলোৱে। তো এনেকৈ ধৰণে আমি সময়বোৰ অতিবাহিত কৰিলোঁ মন্টুমণি বিয়াত। দেখিছেনে এটা সুন্দৰ পৰিৱেশ, আচলতে পৰিৱেশটো সঁচাকৈ ভাল লাগিলে। আমি গৈ এখন বিয়া চালোঁ, খালোঁ। আৰু এয়া মিৰ্দ্বীপ, আমি বোলো আমাকো অলপমান ভিডিঅ' কৰি দিয়া, নহ'লে আমিতো নোলামেই, সেইবাবে অকণমান ভিডিঅ' কৰি দিলে আমাকো। মিৰ্দ্বীপে এটা মিচিকে হাঁহি মাৰিছে। এয়া মঞ্জিতা ডেইজি, ঘৰৰখিনিকে ভিডিঅ' কৰিলোঁ। আচলতে এইটো ৱাচিম, ইমানেই মানুহ কাক তুলিব, আচলতে তুলিবলৈ গৈ থকাও সম্ভৱ নহয় ইমান মানুহৰ মাজত, সেইকাৰণে অলপ দূৰৰ পৰাই ভিডিঅ' কৰি আপোনালোকৰ মাজত দেখালোঁ। আৰু এয়া আমাৰ মনমইনা, হাই। আৰু এয়া পাপৰি লগত কৈলাশে অলপ কথা পাতিছিল। তাৰপৰা এয়া আকাশ নেবিৰ, আমাৰ ডাংকাই, পূজা, মঞ্জিতা, আৰু এয়া আমাৰ মানৱ, মানে মণ্টুৰ বেষ্ট ফ্ৰেণ্ড। আৰু এয়া আমি এতিয়া খোৱা ঘৰত গ'লোঁ। আৰু খোৱা ঘৰত গৈ দেখিছেনে এটা সুন্দৰ পৰিৱেশ, কি সুন্দৰ, আৰু বহুত ডাঙৰ আছিলে খোৱা ঘৰটো। আচলতে বহুত মানুহে একেলগে খানা খাব পৰা এটা ব্যৱস্থা। এয়া দেখিছে, মই অলপ দেখাই দিছোঁ খোৱা বোৱাৰ খুব সুন্দৰ আইটেম। আচলতে কচু পিটিকাৰ পৰা, আলু পিটিকাৰ পৰা, বেঙেনা পিটিকাৰ পৰা একদম খুব থলুৱাভাৱে দিবলৈ চেষ্টা কৰিছিলে। এটা সুন্দৰ হাইজেনিক মেইনটেইন কৰি এটা খানা, খুব ভাল লাগিলে। খানা বহুত সুন্দৰ বনাইছে, খোৱা বোৱাটো সঁচাকৈ বৰ ধুনীয়া লাগিলে। আমি খুব তৃপ্তিৰে এসাঁজ খালোঁ। আৰু এয়া হ'ল মণ্টুৰ দেউতাক আৰু ৰিচাৰ দেউতাক মাক। আৰু এয়া আমাৰ এটা গ্ৰুপ মহিলা ফটো। এয়া বিয়া কি বুলি কয়, ইমানখিনি কৰিব লাগে, ইমানখিনি কৰিব পৰা নাই দৰা হিচাপে, কিন্তু তথাপি সখী ভাৱ আপোনালোকে আহি খালেতো, সেইখিনি আপোনালোকৰ কাৰণে মই কৈছোঁ যে আপোনালোকে খালেতো, ইমানখিনি সুধিব পাৰিছোঁ। ধন্যবাদ। দৰা হ'ব, দৰাৰ অৱস্থা এই মাত্ৰ পঠিয়াইছোঁ। এই আমাৰ দৰা। আমি খুব দুখিত, আচলতে বাস্তৱ নাথৰ বিয়াখনত আমি সময়মতে উপস্থিত হ'ব নোৱাৰিলোঁ, কিন্তু আমি আহিলোঁ ৰাতি 1:30 বজাত, তথাপিও এটা দেখা দিবৰ বাবে ধন্যবাদ থাকিল বন্ধু।